নমস্কাৰ সকলোলৈ মই আপোনালোক সকলোলৈ ভইচৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিছোঁ। মই নকওঁ যে এইকেইটাই আহিব, কিন্তু মই 100% চিয়'ৰ যে এনেকুৱা ধৰণেৰে প্ৰশ্ন আহিব পাৰে। গতিকে বলক আমি এইকেইটা প্ৰশ্ন আজি ট্ৰাই কৰোঁ। প্ৰথমটো দিয়া আছে আই হেভ লষ্ট মাই ইংলিছ টেক্সট বুক। এইটো কি হ'ব? মাই ভইচতটো বেছিক নিয়মখিনি আপোনালোকে জানেই যে ছাবজেক্টটো যায় অবজেক্ট হয় আৰু অবজেক্টটো ছাবজেক্ট হয়। বাকী আৰু গ্ৰামাৰৰ অলপ চেঞ্জ হয় কিবাকানি। প্ৰথমটো দিয়া আছে আই হেভ লষ্ট মাই ইংলিছ টেক্সট বুক। মাই ইংলিছ textbook has been lost by me. ইয়াত আই আছিল, আই থাকিলে মি হয়, গতিকে আইটো ইয়াত ছাবজেক্ট আছিল, ইয়াত কি হ'ল অবজেক্ট হ'ল। ইংলিছ টেক্সট বুকটো ইয়াত অবজেক্ট আছিল, ইয়াত কি হ'ল ছাবজেক্ট হ'ল। চেম সেনেকুৱা ধৰণেৰে এইটো কি হ'ব? হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট। হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট। ইয়াৰটো হ'ব দে punished him for his misconduct. ইয়াত দে কিয় লিখিলোঁ? এই কিছুমান আছে ধৰি ল'ব লাগে। হি ৱাজ পানিছড, তাক পানিছ দিলে, কোনে পানিছ দিব? তাক সিহঁতে পানিছ দিব। চ' কিছুমান এনেকুৱা ভইচ আছে যিটোত আপোনালোকে ধৰি ল'ব লাগিব। এইবিলাক বাৰু পিছত বুজি পাব আপোনালোকে, এতিয়া আপোনালোকৰ এইবিলাক কৰাৰ সময় নাই। গতিকে যিমান পাৰে সিমান বস্তুবোৰ ৰিভাইজ কৰি যাওক, তাৰে লগতে মুখস্থ কৰি যাওক। সেইটোৱে আপোনালোকৰ কাৰণে এতিয়া বেষ্ট উপায় হ'ব। গতিকে বলক আমি নেক্সটটো কৰোঁ। দ্য লেটাৰ্ছ হেভ বিন পষ্টেড। এইটো কি হ'ব? লেটাৰখন কোনে পষ্ট কৰিব? পষ্টমেনে কৰিব। চেম এইটোৰ দৰে ধৰি ল'ব লাগিব। লেটাৰখনটো নিজে নিজে পষ্ট হৈ নাযায়, কোনোবা এজনেতো কৰিব লাগিব। সেইটো নহ'ব কোনে? পষ্টমেন। চ' আমি ইয়াত পষ্টমেনটো ধৰি ল'ব লাগিব। দ্য postman has posted the letters. Next is about he did the work alone. এইটোতো সকলোৱে জানিবই, এইটো পাষ্টত হয়। গতিকে কি হ'ব? চেম অবজেক্ট টু ছাবজেক্ট হ'ব। দ্য ৱৰ্কৰ লগত কি হ'ব? ৱাজ আহিব, তাৰ লগত ডান। দ্য ৱৰ্ক ৱাজ ডান বাই, হি থাকিলে কি হয়? হিম হয়। এলন আছে, এলন লিখি দিলে হ'ল। নেক্সট চাব পিপুল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড। এইটোৰ কি হ'ব? ইংলিছটো কি হ'ব? অবজেক্ট হ'ব, গতিকে এইটো প্ৰথমতে ছাবজেক্ট হৈ যাব। ইংলিছ ইজ কিয় লিখিলোঁ? কাৰণ এইটো স্পীক প্ৰেজেণ্টত আছে, গতিকে ইজ। থাৰ্ড পাৰ্চনৰ লগত কি হয়? ইজ হয়। ইংলিছ ইজ স্পকেন, বাকীখিনি চেম লিখি দিলে হ'ল। অল অভাৰ দ্য ৱৰ্ল্ড। নেক্সটটো চাব কলম্বাছ ডিছকভাৰ্ড আমেৰিকা। এইটোত কি হ'ব? এইটোতো ইজি হ'ল। আমেৰিকা এইটো ডিছকভাৰ্ড পাষ্টত আছে, গতিকে আমেৰিকাৰ লগত কি হ'ব? পাষ্টত ৱাজ আহিব। আমেৰিকা ৱাজ ডিছকভাৰ্ড বাই কলম্বাছ। নেক্সটটো চাব দ্য ষ্টেজ ৱাজ ডেকৰেটেড বাই দ্য ষ্টুডেণ্টছ। এইটো চেম হয়, ইজি হয়। কি হ'ব? দ্য ষ্টুডেণ্টছ decorated the
ষ্টেজ আপোনালোকে প্ৰথমতে ভইচটো পেচিভত আছে নে এক্টিভত আছে এইটো চাই ল'ব লাগিব তাৰপিছতহে আপোনালোকে কৰিব এইটো চাব কেয়াৰলেছনেছ কজেছ এক্সিডেণ্টছ এইটো কিহত আছে এক্টিভ ভইচত আছে ইয়াক পেচিভত নিলে কি হ'ব ছাবজেক্টটো অবজেক্ট হ'ব অবজেক্টটো ছাবজেক্ট হ'ব গতিকে কি হ'ব এক্সিডেণ্টছ accidents are caused by carelessness. Next to sabo who can do this etu ro okon beleg type or who thakile ki hobo by whom hobo who thakile apnaloke by whom likhi dibo tar logot ki hobo who can do this by whom can itu agot ahibo this to agot ahibo by whom can this by whom can this talgot be verb eta lagibo aru do verb or past participle done প্রশ্নবোধক আছে প্রশ্নবোধক দিব যে সব who discovered America who থাকিলে by whom itu gore discovered past আছে গতিকে by whom was কি হবে আমেরিকা discovered প্রশ্নবোধক আছে প্রশ্নবোধক দিলে হল নেক্সট চাব ডু ইউ প্লে ক্রিকেট এটু ডু ইউ প্লে ক্রিকেট ইয়াত চাব প্রথমে এইটো চাব কি হত দিয়া আছে ইউ প্লে ক্রিকেট প্রেজেন্টত গতিকে কি হ'ব ইয়াত লক্ষ্য কৰিব ক্রিকেটটো কি থার্ড পারসন গতিকে ক্রিকেটৰ লগত কি হ'ব ইজ গতিকে ইজটো প্ৰথম লিখিব লাগিব ইজ তাৰ পিছত লিখিব ক্রিকেট মেইন ভাৰ্বৰ past participle played by you প্ৰশ্নবোধক আছে দিব এইটো সেম ডু ইউ নো মি ইটো প্রেজেন্টত আছে গতিকে মি এইটো কি হৈছে অবজেক্ট হৈছে সাবজেক্ট হলে কি হ'ব আই লগত কি হ'ব এম গতিকে আপোনালোকে আইটো লিখিব নৰে যেটো ভার্ব হ'ব হেতু আগত লিখিব লাগিব প্ৰথম কি হ'ব এম তাৰ পিছত হ'ব কি এম আই ইয়াত কি আছিল এইটো অবজেক্ট আছিল ইয়াত সাবজেক্ট হল এম আই নো ভার্বৰ past participle known এটা মনত ৰাখিব নো ভার্বৰ লগত বাই প্ৰিপজিশন নহয় নো ভার্বৰ লগত সদায় টু প্ৰিপজিশন হয় এম আই known to you প্ৰশ্নবোধক আছে প্ৰশ্নবোধক দিব এটো সেম তেনেকুৱাই ডিড ইউ বাই দিস বুকস বাই দা বুকস টু কি হ'ব থার্ড পারসনে হ'ব কিয় থার্ড পারসন নহয় সরি এটো হ'ব সেকেন্ড পারসন লগত কি হ'ব এটো কি দা বুকস বহুত বৰ কিতাপ বুলি কৈছে বহুত কিতাপ লাগিব তাৰ লগত আর হইব গতিকে প্ৰথমতে কি লিখিব লাগিব আর কিন্তু আর নেলেখে এটো উৱেৰ হ'ব কাৰণ বাই আছে ডিড ইউ বাই ডিডটো কি আছে পাষ্টৰ আছে গতিকে দা বুকসৰ লগত কি হ'ব উৱেৰ হ'ব উৱেৰটো প্ৰথমতে লিখিলে হ'ল উৱেৰ দা বুকস বাই ভাৰ্বৰ past participle কি হ'ব বড হ'ব বট বাই ইউ প্ৰশ্নবোধক দিলে হ'ল নেক্সট চেঞ্জ দা ভয়েস ইটো এনেকুৱা লেট দা ভয়েস বি মেইন ভার্ব ইটো ভার্বৰ কি হ'ব past participle চেঞ্জড ই দি লগাই দিলে হ'ল আৰু ওপেন দা ডোৰ ইটো সেম তেনেকুৱাই লেট দা ডোৰ বি ভার্ব এটা লাগিব তাৰ লগত মেইন ভার্বৰ past participle সো আজিৰ ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল পালে তেনেহলে মোৰ ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনেকুৱা ভিডিও যদি বিচাৰে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ